हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 10 ফার্স্ট ইউনিট টেস্টৰ সমাজ বিজ্ঞানৰ এখন প্ৰশ্ন কাকত লৈ আহিছো। এই কোশ্চেন পেপাৰখনত যিখিনি এমসিকিউ আছে সেই এমসিকিউখিনি মই তোমালোকক সলিউশন কৰি দিম। যিসকলৰ ফার্স্ট ইউনিট টেস্ট এক্সাম হোৱা নাই তোমালোকে এই কোশ্চেন পেপাৰখন প্ৰেক্টিস কৰিবা আৰু কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাই লবা। লগতে এই কোশ্চেন পেপাৰখনৰ পিডিএফটো যদি তোমালোকক লাগে তোমালোকে কত পাবা এই ভিডিওতে মই তোমালোকক কম। তোমালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে তোমালোকে কমেন্টত কমেন্ট কৰিবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো। তো ইয়াৰ এক নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। এক নম্বৰটো দিয়া আছে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কত আছিল। তো ক নম্বৰ অপশন দিয়া আছে কলিকতা, খ নম্বৰ দিয়া আছে গুৱাহাটী, গ নম্বৰ দিয়া আছে ঢাকা আৰু ঘ নম্বৰ দিয়া আছে শিলং। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ গ ঢাকা। তাৰপিছত দুই নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। দুই নম্বৰটো দিয়া আছে বংগ বিভাজনৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়। তো ক নম্বৰ দিয়া আছে বিজয় দিৱস, খ নম্বৰ দিয়া আছে শোক দিৱস, গ নম্বৰ দিয়া আছে স্বাধীনতা দিৱস আৰু ঘ নম্বৰ দিয়া আছে গণতন্ত্ৰ দিৱস। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ খ শোক দিৱস। তাৰপিছত তিনি নম্বৰ প্ৰশ্নটো দিয়া আছে স্বদেশী আন্দোলনৰ সময়ত কোনগৰাকী নেতাই নাইটহুড উপাধি ত্যাগ কৰিছিল। ক নম্বৰ দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, খ নম্বৰ দিয়া আছে গোপাল কৃষ্ণ গোখলে, গ নম্বৰ দিয়া আছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গ নম্বৰ দিয়া আছে আনন্দ মোহন বসু। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ খ গোপাল কৃষ্ণ গোখলে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল। ক নম্বৰ দিয়া আছে কৃষ্ণ কুমাৰ মিত্ৰ, খ নম্বৰ দিয়া আছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গ নম্বৰ দিয়া আছে বিপিন চন্দ্ৰ পাল আৰু ঘ নম্বৰ দিয়া আছে অৰবিন্দ ঘোষ। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নম্বৰ ক যেটো আছে কৃষ্ণ কুমাৰ মিত্ৰ। ঠিক আছে, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 5 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে এইটো কি দিয়া আছে বংগ বিভাজনৰ পৰিকল্পনা কোনখন চৰকাৰী পত্ৰত প্ৰকাশ পাইছিল। ক নম্বৰ দিয়া আছে ৰিজলি পেপাৰ, খ নম্বৰ দিয়া আছে কাৰ্জন পেপাৰ, গ নম্বৰ দিয়া আছে মিন্টো পেপাৰ আৰু ঘ নম্বৰ দিয়া আছে মৰ্লে পেপাৰ। ঠিক আছে, তো এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো মই তোমালোকক হোমৱৰ্ক দিলো। তোমালোকে সকলোৱে কমেন্ট সেকশনত ইয়াৰ উত্তৰটো লিখিবা, মই সকলোৰে কমেন্ট চাম। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে 1905 চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোন কেইটা উক্তি সত্য। তো তোমালোকে উক্তি কেইটা ভালকৈ পঢ়িবা, পঢ়াৰ পিছত তোমালোকে ইয়াৰ যেটো ক নম্বৰ যেটো আছে মানে 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ এই তিনিটা উক্তি কি হ'ব শুদ্ধ হ'ব। তো তোমালোকৰ তিনিটা উক্তি শুদ্ধ হ'ব 1 নম্বৰটো 2 নম্বৰটো আৰু 4 নম্বৰটো। ঠিক আছে, তেনেহলে এইটো আছে তোমালোকৰ অপশন কত আছে। ঠিক আছে, তো ক নম্বৰ অপশন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিয়া আছে নিয়ন্ত্ৰণকাৰী আইন কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল। ক নম্বৰ দিয়া আছে 1573, খ নম্বৰ দিয়া আছে 1673, গ নম্বৰ দিয়া আছে 1773 আৰু ঘ নম্বৰ দিয়া আছে 1873। তো একেবাৰে ইজি প্ৰশ্ন হয়, তোমালোকে এইটো সকলোৱে জানা। ঠিক আছে, তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ গ যেটো আছে 1773 এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰতনে অটো ৰিক্সা চলাই জীৱিকা উপাৰ্জন কৰে, তেওঁৰ এই ব্যক্তিটো কোন শ্ৰেণীত পৰিব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ গ যেটো আছে তৃতীয় ব্যক্তি, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী। ক নম্বৰ দিয়া আছে হাতী, খ নম্বৰ দিয়া আছে ঘোঁৰা, গ নম্বৰ দিয়া আছে ধনেশ পক্ষী আৰু ঘ নম্বৰ দিয়া আছে ময়ূৰ। মানে বিলুপ্তপ্ৰায় প্ৰাণী মানে কি জীৱৰ প্ৰাণী নাইকিয়া হৈ গৈছে। ঠিক আছে, জীৱৰ প্ৰাণীক আমি দেখিবলৈ নাপাওঁ সেইবোৰ প্ৰাণীক কোৱা হয় বিলুপ্তপ্ৰায় প্ৰাণী। তো তোমালোকে এই যেটো উত্তৰ আছে এইটো তোমালোকে কমেন্টত জনাবা, একেবাৰে ইজি প্ৰশ্ন হয়। ঠিক আছে, তো তোমালোকে এইটো উত্তৰ কমেন্টত জনাবা। তাৰপিছত 10 নম্বৰটো দিয়া আছে IUCN সংজ্ঞাটো কোন আন্তঃৰাষ্ট্ৰীয় সংজ্ঞাৰ অন্তৰ্গত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ক ইউনেস্কো। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনটো ব্যক্তিগত সম্পদৰ উদাহৰণ। তো তোমালোকে যদি ভালকৈ চোৱা ইয়াৰ ভিতৰত যেটো খ আছে শিক্ষা এইটো হ'ল ব্যক্তিগত সম্পদৰ উদাহৰণ। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে কোনো এটা বস্তুৰ সম্পদ হ'বলৈ কি কি গুণ থাকিব লাগে। ক নম্বৰ দিয়া আছে কাৰ্যকাৰিতা আৰু উপকাৰিতা, খ নম্বৰ দিয়া আছে কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা, গ নম্বৰ দিয়া আছে উপকাৰিতা আৰু পৰিৱৰ্তনশীল, ঘ নম্বৰ দিয়া আছে এটা নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ ক যেটো আছে কাৰ্যকাৰিতা আৰু উপকাৰিতা।
যে অৰ্থনীতিবিদ জিম্মাৰমানে কি কৈছিল যে সম্পদ হ'বলৈ দুটা গুণ থাকিব লাগিব, সেই দুটা হ'ল কাৰ্যকাৰিতা আৰু উপকাৰিতা। তাৰপিছত 13 নম্বৰটো দিয়া আছে সম্পদ পৰিৱৰ্তনশীল। 2 নম্বৰটো দিয়া আছে জীৱৰ সম্পদ বৰ্তমান মানৱ সমাজৰ বাবে বিপদজনক, সেইটো মানৱ কল্যাণৰ বাবে ভৱিষ্যতত ব্যৱহাৰ কৰা নাযাব। এতিয়া আমাক ক নম্বৰত দিয়া আছে কেৱল 1 শুদ্ধ, খ নম্বৰত দিয়া আছে কেৱল 2 শুদ্ধ, গ নম্বৰ দিয়া আছে 1 আৰু 2 দুয়োটাই শুদ্ধ, খ নম্বৰ দিয়া আছে 1 আৰু 2 দুয়োটাই অশুদ্ধ। তো ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ ক যিটো আছে কেৱল 1 শুদ্ধ। তাৰপিছত 14 নম্বৰটো দিয়া আছে তলৰ কণ্ঠ জ্বৰ শুদ্ধভাৱে মিলি আছে। তো তোমালোকে এইটো মিলাবা, ঠিক আছে। এইটো তোমালোকে মিলোৱাৰ পিছত ইয়াৰ উত্তৰটো পাবা তোমালোকে গ নম্বৰটো। কোনটো পাবা? গ নম্বৰটো ইয়াৰ উত্তৰ পাবা। তাৰপিছত 15 নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগতেই দেশৰ সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল। 2 নম্বৰ দিয়া আছে বি.আৰ. আম্বেদকাৰ সংবিধান সভাৰ সভাপতি আছিল। তো আমাক দুটা লাইন দিয়া আছে, এই দুটা লাইনৰ কণ্ঠ শুদ্ধ হয়, এইটো আমাক লিখিব কৈছে। তো ইয়াৰ ভিতৰত দুয়োটাই কি হ'ব? অশুদ্ধ হ'ব, ঠিক আছে। তো মনে ৰাখিবা যে কি হ'ব ঘ নম্বৰটো হ'ব 1 আৰু 2 দুয়োটাই অশুদ্ধ, এইটো হ'ব ইয়াৰ আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত 16 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনজন সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল? তো ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ খ যিটো আছে ডি.পি. খৈতান, তেওঁ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল। তাৰপিছত 17 নম্বৰ প্ৰশ্নটো দিয়া আছে ভাৰতৰ সংবিধানৰ -9 অনুচ্ছেদত ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 1(9) অনুচ্ছেদত। তাৰপিছত 18 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কণ্ঠ বেংকৰ কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ আছে, মানে কাগজী মুদ্ৰা ছপা কৰে। তো ইয়াৰ উত্তৰটো কি হ'ব? ভাৰতীয় ৰিজাৰ্ভ বেংক, ঠিক আছে। তাৰপিছত 19 নম্বৰটো দিয়া আছে তলৰ কণ্ঠ বাণিজ্যিক বেংকৰ কাম নহয়। তো যিটো ঘ নম্বৰ আছে এইটো বাণিজ্যিক বেংকৰ কাম নহয়, বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে, ঠিক আছে। তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 20 নম্বৰটো দিয়া আছে তলৰ কণ্ঠ বেংকিং কাৰ্ড ব্যৱহাৰৰ সময়ত ল'ব লগা সাৱধানতা নহয়। তো তোমালোকক ক নম্বৰ দিয়া আছে এটিএমৰ পৰা টকা উলিওৱাৰ সময়ত পিন নম্বৰ গোপন ৰখা। তাৰপিছত খ নম্বৰটো দিয়া আছে কাৰ্ড হেৰাই গ'লে বা চুৰি হ'লে তৎক্ষণাত বেংকক জনোৱা। ক নম্বৰ দিয়া আছে পিন নম্বৰ সহজে অনুমান কৰিব পৰাকৈ নিৰ্ধাৰণ কৰিব লাগে। খ নম্বৰ দিয়া আছে ডেবিট আৰু ক্ৰেডিট কাৰ্ড সুৰক্ষিত ঠাইত ৰাখিব লাগে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ যিটো আছে পিন নম্বৰ সহজে অনুমান কৰিব পৰাকৈ নিৰ্ধাৰণ কৰিব লাগে, ঠিক আছে। তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক 21 নম্বৰৰ ক দিয়া আছে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? ঠিক আছে, এইবোৰত তোমালোকৰ 1 নম্বৰ কৰি দিয়া আছিল। MCQ তোমালোকৰ 20 নম্বৰ কোৱেশ্চনলৈকে দিয়া আছিল, মই গোটেইখিনি সলভ কৰি দিলোঁ। 21 নম্বৰৰ পৰা তোমালোকৰ 1 নম্বৰী প্ৰশ্ন দিয়া আছে। তাৰপিছত খ নম্বৰটো দিয়া আছিল কাৰ নেতৃত্বত মুছলিম লীগ প্ৰতিষ্ঠা হয়। গ নম্বৰ দিয়া আছে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে। ঘ নম্বৰ দিয়া আছে এটা আন্তৰ্জাতিক সম্পদৰ উদাহৰণ দিয়া। ঙ নম্বৰ দিয়া আছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কোন দেশৰ সংবিধানৰ আৰ্হিত লোৱা হৈছে। প্ৰথমটো দিয়া আছে UPI এটা উদাহৰণ দিয়া। দ্বিতীয়টো দিয়া আছে নাবাৰ্ড কিমান চনত গঠিত হৈছিল। তাৰপিছত 22 নম্বৰত তোমালোকক 3 নম্বৰী প্ৰশ্ন দিয়া আছে স্বদেশী আন্দোলনত জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। 23 নম্বৰটো দিয়া আছে স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। 24 নম্বৰটো দিয়া আছে বংগ বিভাজনৰ 2টা অন্তৰ্নিহিত উদ্দেশ্য লিখা। 25 নম্বৰটো দিয়া আছে সম্পদ বুলিলে কি বুজা, ইয়াৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত 26 নম্বৰটো দিয়া আছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ 2টা পাৰ্থক্য লিখা। 27 নম্বৰটো দিয়া আছে সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। তাৰপিছত 28 নম্বৰটো দিয়া আছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ 2টা বৈশিষ্ট্য লিখা। তাৰপিছত 19 নম্বৰটো কি দিয়া আছে চোৱা, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা লিখা। ইয়াতে তোমালোকক 2 নম্বৰ দিছে। 30 নম্বৰটো দিয়া আছে কেন্দ্ৰীয় বেংকৰ 3টা কাৰ্য উল্লেখ কৰা। ইয়াতে তোমালোকক 3 নম্বৰ দিছে। তো এইখিনি আছিল তোমালোকৰ কোৱেশ্চন পেপাৰখন। আশা কৰিছোঁ কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে বুজি পালা, আৰু ইয়াৰ MCQ বোৰ কেনেকুৱা ধৰণৰ আহিছে তোমালোকে বুজি পালা। লগতে যিবোৰ MCQ এনসাৰ আছে সেই এনসাৰবোৰ মই তোমালোকক কৰি দিলোঁ, আৰু 2টা ইজি MCQ মই তোমালোকক হোমৱৰ্ক দিছোঁ। তোমালোকে সকলোৱে কমেণ্টত ইয়াৰ উত্তৰটো জনাবা,
ঠিক আছে আৰু ভিডিঅ'ৰ প্ৰথমতে ক'লো ইয়াৰ পিডিএফটো ক'ত পাবা তো ইয়াৰ পিডিএফটো আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম তোমালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ ল'বা যদি কিবা ডাউট থাকে তোমালোকে কমেন্টত কমেন্ট কৰিব পাৰা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো